আমাৰ মৰমৰ শিল্পী হৃদয়ৰ স্পন্দন জুবিন গাৰ্গৰ বিষয়ে দুষাৰ কথা ক'বলৈ। জুবিন দা আমাৰ মাজত নাই, কিন্তু তেওঁৰ সংগীত, তেওঁৰ সাহস আৰু তেওঁৰ কামে আজিও আমাক বাৰে বাৰে প্ৰেৰণা যোগাই আছে। কিন্তু তেওঁৰ আকস্মিক আৰু ৰহস্যজনক মৃত্যুৱে এতিয়াও এক বৃহৎ প্ৰশ্নবোধক চিহ্ন হৈ ৰ'ল। বহুদিন পাৰ হ'ল, কিন্তু তেওঁৰ মৃত্যুৰ আঁৰৰ সত্য এতিয়াও স্পষ্ট নহ'ল। ৰাজ্যৰ হাজাৰ হাজাৰ অনুৰাগীৰ মনত এই প্ৰশ্ন, কি হৈছিল আচলতে? কাৰ গাফিলতিৰ বাবে আমি আমাৰ প্ৰাণৰ শিল্পীক হেৰুৱালো? জুবিন দা কেৱল এজন শিল্পী নাছিল, তেওঁ আছিল দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা এক সাহসী কণ্ঠস্বৰ। তেওঁৰ দৰে এজন ব্যক্তিক লৈ যদি এনে ৰহস্য থাকে, তেন্তে সাধাৰণ মানুহে ক'ত ন্যায় বিচাৰিব? আমাৰ দাবী স্পষ্ট, জুবিন গাৰ্গৰ মৃত্যুৰ সকলো সত্য পোহৰলৈ আহক। যিসকল ইয়াৰ বাবে জগৰীয়া, তেওঁলোকক উচিত শাস্তি দিয়ক।